নমস্কাৰ। মোৰ হাতত এখন কাব্যগ্ৰন্থ উপহাৰ স্বৰূপে পাইছোঁ, স্পন্দন আৰু প্ৰবাহ, কবি দিবাকৰ নাথ। পুথিখন হাতত লৈ মই ইয়াৰ পৰা মই গোটেইখিনি কবিতাই পঢ়িলোঁ। পঢ়ি পেলাই মই দুটা কবিতা হাতত লৈছোঁ আপোনালোকক পঢ়ি শুনাবলৈ। পঢ়ি শুনাম, তাৰপিছত আশা কৰিম যে আপোনালোকেও কিবা এটা কবিতাটো কেনে লাগিছে অন্ততঃ মন্তব্য একোটা দিব বুলি আশা কৰিলোঁ দেই। প্ৰথম কবিতাটো আধ্যাত্মিকতা, শিৰোনাম আধ্যাত্মিকতা, কবি দিবাকৰ নাথ। যদি মোক কোনোবাই প্ৰশ্ন কৰে তোমাৰ পিতৃ কোন, মই উত্তৰ দিম সত্যই মোৰ পিতৃ। আৰু যদি সোধে মাতৃৰ কথা, তেতিয়া ক'ম প্ৰেম হ'ল মোৰ মাতৃ। পুনৰ যদি মোক কোনোবাই প্ৰশ্ন কৰে তোমাৰ পুত্ৰ সন্তান কোন, তেতিয়া মই ক'ম জ্ঞান হ'ল মোৰ পুত্ৰ। আৰু কন্যা সন্তান শান্তিয়েই হ'ল মোৰ কন্যা। আৰু দ্বিতীয়টো কবিতা যুগধৰ্ম। শিলৰ দৰে কঠিন, বজ্ৰৰ দৰে তীক্ষ্ণ, ধনুৰ তীৰ্য বাণ আদি একো একোটি যুগৰ ধৰ্ম। দপ দপকৈ জ্বলি অগ্নিৰ লেলিহান সীসা হৈ দস্যু দানৱক ধ্বংস কৰা সেই ত্ৰেতা দাপৰ যুগ আজি নাই। দুষ্টক দমন সন্তক পালন আছিল আগৰ যুগ ধৰ্ম। সাক্ষী বহন কৰি অহা ৰামায়ণ মহাভাৰত আদি একোখনেই মহাকাব্য হৈ নাই আজি মহাভাৰতৰ সেই ধৰ্ম যুধিষ্ঠিৰ। নাই স্বয়ং শ্ৰীকৃষ্ণ সখী অৰ্জুনৰ লগত, আছে মাথো দুৰ্যোধন দুঃশাসনৰ দৰে দ্ৰৌপদী বস্ত্ৰহৰণৰ বাবে ৰৈ থকা ৰক্তপিপাসু পাষাণ হৃদয়ৰ কিছুমান ভণ্ড। নাই ভাতৃত্ববোধ থকা ৰাম আৰু লক্ষ্মণ, আছে মাথো ৰাক্ষসৰ ৰজা ৰাৱণ আৰু ঘৰ শত্ৰু বিভীষণৰ দৰে একো একোজন ভাই। ধন্যবাদ।